জল্পনা কল্পনা উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত পৃথিৱী পালেহি মহাকাশচাৰী সুনিতা উইলিয়ামছ ফ্লৰিডাৰ আটলান্টিক মহাসাগৰৰ বুকুত সুকলমে অৱতৰণ কৰাৰ পিছতে বিশ্বজুৰি আজি চৰ্চিত নামত পৰিণত হৈছে সুনিতা। আনফালে জীৱন্ত কিম্বদন্তিত পৰিণত হোৱা মহাকাশচাৰীগৰাকীৰ ভাৰত সংযোগ সন্দৰ্ভতো এতিয়া ব্যাপক চৰ্চা। আচলতে ভাৰতৰ সৈতে সুনিতাৰ কি সম্পৰ্ক? Tallahassee, Florida, here at 2:57. এয়া মহাকাশৰ পৰা পৃথিৱী অভিমুখে সুনিতা উইলিয়ামছৰ উভতনি যাত্ৰাৰ কেইটামান ঐতিহাসিক দৃশ্য। Dragon had an on-time splashdown. আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই যি সময়ত সুনিতাৰ এই উভতনি যাত্ৰাৰ পোনপটীয়া সম্প্ৰচাৰ কৰি আছিল, সেই সময়ত ভাৰতৰ এটা প্ৰান্তত এইদৰে চলিছিল যজ্ঞ পূজা অৰ্চনা। স্থান গুজৰাটৰ জুলাছান গাঁও। এই গাঁওখনৰ সৈতে সম্পৰ্ক আছে জীৱনকালতে কিম্বদন্তিত পৰিণত হোৱা এইগৰাকী সুনিতা উইলিয়ামছৰ। চন 1932 জুলাছান গাঁৱত জন্ম লৈছিল দীপক পাণ্ডিয়া নামৰ এজন লোকে। 1957 চনত মেডিকেলৰ শিক্ষা গ্ৰহণ কৰি আমেৰিকালৈ গুচি গৈছিল দীপক। আমেৰিকাৰ বিভিন্ন হস্পিটেলত চিকিৎসক হিচাপে কাম কৰিছিল দীপক পাণ্ডিয়াই। চিকিৎসক হিচাপে কাম কৰি থাকোঁতে ইউবি জালুকাৰ নামৰ যুৱতীক বিয়া কৰাইছিল দীপক পাণ্ডিয়াই। এই দীপক পাণ্ডিয়া আৰু ইউবি জালুকাৰেই হৈছে সুনিতা উইলিয়ামছৰ পিতৃ মাতৃ। সুনিতাৰ মাতৃ আছিল স্লোভেনিয়ান মূলৰ আমেৰিকান। আমেৰিকাত জন্ম আৰু ডাঙৰ দীঘল হ'লেও কোটি কোটি ভাৰতীয়ই নিজৰ জীয়ৰীৰ দৰে জ্ঞান কৰি আহিছে এইগৰাকী সুনিতা উইলিয়ামছক। সেয়ে বিগত 24 ঘণ্টাত বিশ্ববাসীৰ লগতে এইদৰে সুনিতাৰ উভতনি যাত্ৰা টিভিৰ পৰ্দাত উৎকণ্ঠাৰে চাই ৰৈছিল গুজৰাটৰ মেহছানা চহৰৰ জুলাছান গাঁৱৰ লোকসকলে। আৰু কোনো অসুবিধা নোহোৱাকৈ পৃথিৱীলৈ উভতি অহা দৃশ্য দেখাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰিছিল এই লোকসকল। আতচবাজি ফুটুৱাই প্ৰকাশ কৰিছিল আনন্দ। দিনৰ ভাগতো হাতে হাতে সুনিতাৰ ফটো লৈ সমদল বাহিৰ কৰিছিল মেহছানা চহৰবাসীয়ে। উল্লেখ্য যে সুনিতাক লৈ জুলাছানবাসীয়ে গৌৰৱ অনুভৱ কৰে একেদৰে। সুনিতায়ো পাহৰি যোৱা নাই ভাৰতীয় শিপা। মহাকাশলৈ যাওঁতে সুনিতাই লৈ গৈছিল চিঙৰা আৰু গণেশৰ মূৰ্তি। সময় পালেই ভাৰতলৈ আহে সুনিতা। 2008 চনত সুনিতাক ভাৰত চৰকাৰে প্ৰদান কৰিছিল পদ্মভূষণ সন্মান। নেশ্যনেল ডেস্ক NB নিউজ।